Hello everyone, মই জয়শংকৰ বড়ো। মই আজি আপোনালোকৰ সন্মুখত মটৰ ইঞ্চুৰেঞ্চ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। আমি কম যে হোৱাট ইজ ইঞ্চুৰেঞ্চ? হোৱাট ইজ ইঞ্চুৰেঞ্চ? ক'ব লাগিব ইঞ্চুৰেঞ্চ ইজ এ কণ্ট্ৰেক্ট, ইঞ্চুৰেঞ্চ ইজ এ চিকিউৰিটি। ইঞ্চুৰেঞ্চ ইজ এ কণ্ট্ৰেক্ট, ইঞ্চুৰেঞ্চ ইজ এ চিকিউৰিটি। আপোনাৰ এখন গাড়ী আছে, আপুনি ইঞ্চুৰেঞ্চ কোম্পানীত গৈ গাড়ীখন ইঞ্চুৰেঞ্চ কৰিছে, তাৰ কাৰণে আপুনি প্ৰিমিয়াম দিছে। গতিকে আপোনাৰ আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ মাজত এটা কণ্ট্ৰেক্ট হৈ গ'ল। আপোনাৰ এই কণ্ট্ৰেক্ট হোৱাৰ পিছতেই আপোনাৰ কাৰণে এটা চিকিউৰিটি হ'ল যে আপোনাৰ গাড়ীখন ইঞ্চুৰেঞ্চ হ'ল। গতিকে ইঞ্চুৰেঞ্চ ইজ এ কণ্ট্ৰেক্ট, ইঞ্চুৰেঞ্চ ইজ এ চিকিউৰিটি। ইঞ্চুৰেঞ্চ কেই প্ৰকাৰৰ? ইঞ্চুৰেঞ্চ কেই প্ৰকাৰৰ আমি ক'ব লাগিব। ইঞ্চুৰেঞ্চ দুই প্ৰকাৰৰ, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। এই ভিডিঅ'টো মই বনাইছোঁ যে যিবিলাক আমাৰ সৰ্বসাধাৰণ অশিক্ষিত বীমা সম্পৰ্কত, ইঞ্চুৰেঞ্চ সম্পৰ্কত বেছি জ্ঞাত নহয়, তাৰ কাৰণে। আদাৰৱাইজ আমাৰ যিখিনি শিক্ষিত মানুহ তেওঁলোকে যাতে এইটো ভুল নবুজে যে এই ভিডিঅ'টো বনাই আমাক শিক্ষা দিবলৈ বিচাৰিছে। গতিকে ইঞ্চুৰেঞ্চ কেই প্ৰকাৰ বুলি ক'ব লাগিব ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আৰু থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। হোৱাট আৰ দ্য বেনিফিটছ আণ্ডাৰ ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ? আপুনি আপোনাৰ গাড়ীখন ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰিলে কি কি বেনিফিট পাব? আপুনি যদি পলিচিখন পঢ়ি চাই তাত গোটেইখিনি কণ্ডিশ্যন লিখা থাকে কি কি বেনিফিট আছে। এই ক্ষেত্ৰত মই কওঁ যে বহুত গাড়ীৰ মালিকে ইঞ্চুৰেঞ্চ পলিচি লৈ তেওঁলোকে পলিচিত কি কি লিখা থাকে সেইবিলাক পঢ়ি নাচায়। গতিকে ইঞ্চুৰেঞ্চ পলিচিতে গোটেইখিনি কণ্ডিশ্যন লিখা থাকে কি কি কাভাৰ থাকে। তবে মই এইখিনি কৈছোঁ জনাবৰ কাৰণে যে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰিলে আপুনি আপোনাৰ গাড়ীখন এক্সিডেণ্টেল ডেমেজ হ'লে তাৰ নৰ্মছ মতে যিখিনি ক্লেইম সেইখিনি আপুনি পাব। ফায়াৰত গাড়ীখন ডেমেজ হ'লে, বানপানী গাড়ীখন যদি উটি যায়, আপোনাৰ গাড়ীখন যদি এঠাইৰ পৰা আন ঠাইলৈ ট্ৰেন্সিট কৰে, তেতিয়া যদি আপোনাৰ গাড়ীখন এক্সিডেণ্টেল ডেমেজ হৈ যায়, আপোনাৰ গাড়ীখন যদি কোনো মেলিচিয়াছ ডেমেজ হয়, অৰ্থাৎ কোনো পাব্লিক প্লেচত পাব্লিক বিদ্ৰোহ হৈ ষ্টাক হৈ যদি আপোনাৰ গাড়ীখন ভঙাই দিয়ে, তেতিয়াহ'লে এই গোটেইখিনি কাভাৰ আপুনি পাব। গতিকে এইটো হ'ল ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ। হোৱাট ইজ থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ? থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ হৈছে এটা কম্পালচৰি ইঞ্চুৰেঞ্চ। আপোনাৰ এখন গাড়ী আছে, আপুনি গাড়ীখন পাব্লিক প্লেচত চলাই আছে, আপোনাৰ এটা দায়িত্ব থাকে যে আপোনাৰ গাড়ীখন যদি এক্সিডেণ্ট হৈ পেলাই যদি কোনো থাৰ্ড পাৰ্টি এজন ব্যক্তিক মৃত্যু ঘটায় বা সেই ব্যক্তিৰ যদি ফেটেল ইঞ্জুৰি হয় বা থাৰ্ড পাৰ্টি প্ৰপাৰ্টি ডেমেজ, সেই মানুহজন যদি কোনো সম্পত্তিৰ ক্ষয়ক্ষতি কৰে বা যিকোনো ৰাস্তাত কোনো মানুহৰ খুন্দা মাৰি যদি ক্ষয়ক্ষতি হৈ যায়, তেতিয়াহ'লে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চত এইখিনি কাভাৰ থাকে। থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চটো সেইকাৰণে আপোনাৰ কাৰণে এটা দায়িত্ব, এইটো গভৰ্ণমেণ্টে কম্পালচৰি কৰি দিছে যে আপুনি আপোনাৰ গাড়ীখন এক্সিডেণ্ট হৈ কোনো ব্যক্তিৰ মৃত্যু ঘটাইলে তেন কোৰ্টত গৈ পেলাই আপোনাৰ এগেইনষ্টত কেছ ৰেজিষ্টাৰ কৰিব পাৰে। কোৰ্টে যদি আপোনাৰ এগেইনষ্টত এটা আৱাৰ্ড দিয়ে, যদি ক্লেইম পে'মেণ্ট কৰিবৰ কাৰণে আপোনাক ডাইৰেকশ্যন দিয়ে, নিৰ্দেশ দিয়ে, সেই ক্লেইম এমাউণ্ট আপুনি দিবলৈ অসমৰ্থ হ'বও পাৰে। সেয়েহে গাড়ী মালিকৰ এইটো এটা দায়িত্ব কৰি দিছে গভৰ্ণমেণ্টে যে ছেকশ্যন 146 অফ মটৰ ভেহিকেল এক্ট, যান বাহন আইন মতে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ ইজ এ কম্পালচৰি, এইটো আপুনি ইঞ্চুৰেঞ্চ কৰিবই লাগিব। সেয়েহে আমাৰ যিখিনি পাব্লিক আছে, যিবিলাকৰ গাড়ী আছে, তেওঁলোকে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ কৰিবই লাগিব, এটি জানি লোৱাটো ভাল।
ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ ভিতৰতে থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চো সোমাই থাকে, কিন্তু ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো কম্পালচৰি নহয়। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো আপুনি নকৰিবও পাৰে, কিন্তু যদি আপোনাৰ গাড়ীখন ব্ৰেণ্ড নিউ হয় তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চটো কৰিবই লাগে। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কম্পালচৰি নহয়। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ ভাষাত কম্প্ৰিহেনচিভ পেকেজ পলিচি বুলিও জনা যায়। কম্প্ৰিহেনচিভ পেকেজ পলিচি বুলিও জনা যায়। গতিকে ইঞ্চুৰেঞ্চ দুই ধৰণৰ, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। আৰু এটা কথা যে আপুনি ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰিলে এটা অনাৰ ড্ৰাইভাৰৰ কম্পালচৰি পাৰ্চনেল এক্সিডেণ্ট পলিচি তাত সোমাই থাকে। পাৰ্চনেল এক্সিডেণ্ট, কম্পালচৰি পাৰ্চনেল এক্সিডেণ্ট কাভাৰেজ এটা পোৱা যায়। গতিকে এটা নমিনেল প্ৰিমিয়াম দিলে অনাৰ ড্ৰাইভাৰে এটা PA পাৰ্চনেল এক্সিডেণ্ট কাভাৰ পায়। আগতে এই প্ৰিমিয়াম, এটা নমিনেল প্ৰিমিয়াম যিমতে কাভাৰ আছিলে 1 লাখ, 2 লাখ, এতিয়া বৰ্তমান IRDA ইঞ্চুৰেঞ্চ ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি এইটো সংশোধন কৰি পেলাই বৰ্তমান 15 লাখলৈ বঢ়াইছে। গতিকে আজিৰ দিনত আপুনি অনাৰ ড্ৰাইভাৰ PA কাভাৰ ল'লে আপুনি আপোনাৰ কাভাৰেজ 15 লাখলৈ পাব। এই পাৰ্চনেল এক্সিডেণ্ট কাভাৰ ভেৰি ইম্পৰ্টেণ্ট। এইকাৰণে ইম্পৰ্টেণ্ট যে কোনো এক্সিডেণ্টেলি অনাৰ ড্ৰাইভাৰ যদি এটা ইভেঞ্চুৱেলি এটা ঘটনা হয়, মৃত্যু ঘটে, তেতিয়াহ'লে ফেমিলি অন্ততঃ এটা ছিকিউৰিটি পায়। গতিকে ইঞ্চুৰেঞ্চ সম্পৰ্কত আজি মই এইখিনি থলমূলকৈ ক'লোঁ। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, থাৰ্ড পাৰ্টি ইঞ্চুৰেঞ্চ। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কম্প্ৰিহেনচিভ পেকেজ পলিচি বুলিও কোৱা হয়, আৰু আপোনাৰ অনাৰ ড্ৰাইভাৰৰ কাৰণে কম্পালচৰি PA পলিচি কাভাৰ হয়, যাৰ কাভাৰ 15 লাখ। থুলমূলকৈ আজি এইখিনিয়ে ক'লোঁ। পিছলৈ বহলভাৱে ইঞ্চুৰেঞ্চ সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰি মাৰিলোঁ। থেংক ইউ ভেৰি মাছ।